ভাবক অমিত শ্বাহজীয়ে ইমান ব্যস্ত চিডুলৰ মাজত অসমত তেওঁ 5টা ঠাইত যাব, 5টা বিধানসভা সমষ্টিত, আৰু 5টা বিধানসভা সমষ্টিৰ ভিতৰত দুধনৈ বিধানসভা সমষ্টিটো আহিব। গতিকে দুধনৈ বিধানসভা সমষ্টিত আমাক আশীৰ্বাদ দিবৰ কাৰণে, মাৰ্গদৰ্শন কৰিবৰ কাৰণে অমিত শ্বাহজী আহিব। গতিকে কিমান আমি গুৰুত্বপূৰ্ণ, আমাক কিমান গুৰুত্ব দিছে দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে। সেই মৰম আৰু সেই স্নেহ আমি তেখেতক আমি দিব লাগিব। কেনেকৈ দিম? যে আমি সকলোৱে দিনে নিশাই কষ্ট কৰি পদুম ফুলৰ চিনটোক যেতিয়া আমি সাব্যস্ত কৰিম, দিছপুৰলৈকে যেতিয়া আমি পঠাই দিম, তেতিয়া সেই আশীৰ্বাদ, সেই মৰম অমিত শ্বাহজী আমাক যে আহি এইফালে দিলে তাৰ প্ৰতিদান হিচাপে আমি উপহাৰ নিশ্চয়কৈ দিব লাগিব। 5 তাৰিখে আমাৰ ৰাজ্যৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ সন্মানৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ওৰফে মামা 5 তাৰিখে 2টা বজাত 2 বজাত আমজঙা যি হাইস্কুল ৰাজহুৱা খেলপথাৰত তেওঁ পদাৰ্পণ কৰিব। তাত কোনো অসুবিধা নাথাকে। এই কথাখিনি ক'লোঁ। যিখিনি খবৰ মোৰলৈকে আহিছে ইতিমধ্যে, আকৌ 6 তাৰিখে ধনুবা পাব্লিক প্লেগ্ৰাউণ্ডখনত অলমষ্ট ফাইনেলে লিষ্টখন অহা নাই, কিন্তু অলমষ্ট ফাইনেলে সেইটো 1 বজাত আহিব JP নাড্ডাজী। গতিকে তাৰপিছত আমাৰ লাৰাবৰী যিখন খেলপথাৰ, সেই খেলপথাৰখনত ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আহিব। তাৰমানে ৰাষ্ট্ৰীয় নেতৃবৃন্দ JP নাড্ডা, দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহজী, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই আমাক মৰম আৰু আশীৰ্বাদ দিব অহাৰ উদ্দেশ্য হৈছে দুধনৈ বিধানসভা সমষ্টিক বিশেষ ধৰণে চাব বিচাৰিছে। দুধনৈ বিধানসভা সমষ্টিক বিশেষভাৱে আশীৰ্বাদ দিব বিচাৰিছে। দুধনৈ বিধানসভা সমষ্টিক অসমৰ ভিতৰত, পশ্চিম অসমৰ ভিতৰত আটাইতকৈ আটক ধুনীয়াকৈ বনাবৰ কাৰণে ৰাজ্যৰ নেতৃবৃন্দই সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ কাৰণে তেখেতসকলে আমাৰ ইয়াত আশীৰ্বাদ দিবৰ কাৰণে আহিছে। আৰু সেইকাৰণে আমাৰ এতিয়া সিদ্ধান্ত হ'ব লাগিব, আমাৰ এতিয়া চিন্তা চৰ্চা হ'ব লাগিব যে আমি বিপুল ভোটত আমি যদি সকলোৱে নিৰ্বাচিত কৰিব পাৰোঁ পদুম ফুলটোক, আৰু এনেধৰণে বিপুল ভোটৰ আমি ভোটদান প্ৰক্ৰিয়াটো আগবঢ়াই যাব লাগিব। ভোট গণনা কৰাৰ পিছত যাতে কংগ্ৰেছৰ প্ৰাৰ্থীটোৱে একদম লিটাৰে যাতে পানী খায়, সেই চিন্তাৰে আমি কাম কাজখিনি কৰিব লাগিব। সেই মেছেজ আমি দিব পাৰিব লাগিব। গতিকে পুনৰবাৰ মই আপোনালোকক সকলোকে বহুত ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি বোধ কাৰ্যকৰ্তা সন্মিলন আৰু ইয়াৰ গোটেই সন্মানীয় বুথৰ সভাপতি, সম্পাদক, সমন্বিত পৃষ্ঠা প্ৰমুখ আদি কৰি পালক আদি আমি সকলোৱে সন্মিলনখন অনুষ্ঠিত কৰিছোঁ। মূলতঃ বুথৰ কাৰ্যকৰ্তাসকলৰ লগত দলৰ নেতৃবৃন্দ, প্ৰাৰ্থীগৰাকীৰ যি মত বিনিময়, সেই মত বিনিময়ৰ কাৰণে এই অনুষ্ঠানটো আয়োজিত হৈছে। আৰু ইয়াৰ আমাৰ বুথৰ সভাপতি, সম্পাদক, প্ৰমুখ্য কৰি সন্মানীয় কাৰ্যকৰ্তাসকলে আহি ইয়াত উপস্থিত হৈছে। তাৰ কাৰণে মই আপোনালোকৰ যোগেদি সকলো কাৰ্যকৰ্তাক বহুত ধন্যবাদ, শুভেচ্ছা আৰু কৃতজ্ঞতা কৰিছোঁ। আৰু তেওঁলোকৰ উপস্থিতিয়ে ভাৰতীয় জনতা পাৰ্টীৰ দলটোক শক্তিশালী কৰাৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টীৰ শক্তিশালী ৰূপত পুনৰবাৰ
দিছপুৰত চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত আমাৰ আদৰে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰ নেতৃত্বত পুনৰবাৰ বিজেপি নেতৃত্বত NDA চৰকাৰখন হোৱাৰ প্ৰক্ৰিয়াটোত আজি নিশ্চয়কৈ কৰ্মকৰ্তাসকলে বাৰ্তা প্ৰেৰণ কৰিব, বাৰ্তা তেখেত লাভ কৰিছে আৰু এই তেওঁলোকৰ যি সহযোগিতাই আগন্তুক নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচীসকলত আমি সফলভাৱে আগুৱাই যাবৰ কাৰণে সক্ষম হ'ম।